Hello everyone, welcome to the class. So আজিৰ ক্লাছত আমি আলোচনা কৰিম টি ফ্ৰম আসাম এইটো চেপ্টাৰত HSLC এক্সামত কেনেকুৱা ধৰণৰ কোৱেশ্চন আহে বা তাৰে যিবিলাক আগত কোৱেশ্চন আহিছে তাৰে বিষয়ত আমি অলপ আলোচনা কৰিম সো এখিনিত আমি শৰ্টকাটকে যিকিটা কোৱেশ্চন ইম্পৰ্টেন্ট হয় সেইখিনিহে আলোচনা কৰিম বা ইয়াৰ আগতে যিখিনি HSLC এক্সামত আহিছে সেইখিনিহে আলোচনা কৰা যাব তো আমি আৰম্ভ কৰো যে প্ৰথম কোৱেশ্চনটো লোৱা গৈছে যে ৰাজবীৰ কোন আছিল সো হু ইজ ৰাজবীৰ কোন আছিল এই দিল্লী লৰাজনৰ নাম আছিল ৰাজবীৰ সো আৰু ই কি হৈছিল প্ৰাঞ্জলৰ লগত একেলগে দিল্লীত পঢ়িছিল হয় না নহয় সো ৰাজবীৰ হল দিল্লীত থকা লৰাজন আৰু প্ৰাঞ্জল হল আমাৰ অসমৰ লৰাজন ওকে when টি went to ইউৰোপলৈ চাহ কেতিয়া আহিছিল মানে চাহ ইউৰোপত কেতিয়াৰ পৰা প্ৰচলিত হৈছিল এতিয়া টি went to ইউৰোপ কেতিয়া হৈছিল আমি পঢ়িছো যে 16 শতিকাত টি ইউৰোপলৈ আহিছিল ঠিক আছে what is Pranjal's father প্ৰাঞ্জলৰ ফাদাৰ কি কৰে প্ৰাঞ্জলৰ ফাদাৰ কোন হয় হা এনেকুৱা ধৰণৰ কোৱেশ্চনৰ মিনিংটো হয় তো প্ৰাঞ্জলৰ ফাদাৰ এজন কি আছিল মেনেজাৰ আছিল এটো আমি পাইছো ধুনিয়াকে আৰু কিহৰ মেনেজাৰ আছিল টি ষ্টেটৰ চাহ বাগানৰ মেনেজাৰ আছিল আৰু সেই চাহ বাগানটোৰ নাম কি আছিল সেই টি ষ্টেটৰ নামটো আছিল ঢেকিয়াবাৰী টি ষ্টেট ওকে আৰু এই ঢেকিয়াবাৰী টি ষ্টেটটো কোড আছিল হেতু আছিল আপাৰ আসামত তো আমি একদম ভাঙি আনসাৰ বিলাক জানিব লাগিব এনেকুৱা হ'ব পাৰে যে ঢেকিয়াবাৰী টি ষ্টেটটো কোড আছিল বা এনেকুৱা দিব পাৰে যে আপাৰ আসামত থকা টি ষ্টেটটোৰ নাম কি আছিল যেটো নেকি তোমালোকে এই টি ফ্ৰম আসামত পঢ়িছা সো হেতু হ'ব আমাৰ ঢেকিয়াবাৰী টি ষ্টেট তো এনেকুৱা ধৰণৰ কোৱেশ্চন বিলাক আমি ব্ৰেক ডাউন কৰি জানিব লাগিব you seem to have done your homework before coming who said this এই যিখিনি কথা কোৱা গল এখিনি ইয়াৰ পৰা ইয়ালৈকে এই কথাখিনি কোনে কৈছিলে তো কৈছে যে তুমি ইয়ালে আহাৰ আগতে তুমি তোমাৰ হোমৱৰ্ক খিনি কৰিছা মানে এই চাহৰ বিষয়ে যিখিনি হোমৱৰ্ক কৰিবলগীয়া আছে যেন তুমি কৰি আহিছা সো এইখিনি কথা নিশ্চয়কৈ ৰাজবীৰক ক'ব কিয়নো ৰাজবীৰ চাহ বাগান এইবিলাক আগতে তেনেকুৱা দেখা নাছিলে হেহে এইখিনি কথা মিস্টাৰ বৰুৱাই খুদিছিলে কাক কৈছিলে ৰাজবীৰক কৈছিলে আৰু কিয় কৈছিলে ৰাজবীৰৰ যেটো ইচ্ছা আছিল চাহৰ প্ৰতি জানিবৰ কাৰণে ওকে তাৰ কাৰণেহে মিস্টাৰ বৰুৱাই এনেকে ৰাজবীৰক কৈছিলে where and when tea was first drunk এটো ইম্পৰ্টেন্ট হয় কোৱেশ্চন যে কোড আৰু কেতিয়া চাহ প্ৰথমত খোৱা গৈছিল সো tea was first drunk in China চীন দেশত প্ৰথমত খোৱা গৈছিল আৰু কিমান মান এটো ইয়াত আছে কেতিয়া বুলি ক'লে মানে সময়টোৰ বিষয় হদিছে এটো প্ৰায় মানে 2700 BC মানে হল বিফৰ ক্ৰাইষ্ট মানে খ্ৰীষ্ট্ৰ পূৰ্ব ওকে মই ইয়াৰ লগতে এটা ভিডিও তোমালোকৰ লগত ইয়াৰ আগতে শেয়াৰ কৰিছো এইটো চেপ্টাৰৰ বিষয়ে সো তাত মই সকলো ধৰণৰ যিখিনি তোমালোকৰ অলপ টান ওয়াৰ্ড আছে হেবিলাকৰ মিনিং মই একদম ধুনিয়াকৈ ছবিৰ সহায়ত বুজাই দিছো তো তোমালোকে সেই ভিডিওটো চাই লবা মই তোমালোকৰ এই ভিডিওটো শেষ হোৱাৰ লগে লগে তোমালোকে সেই ভিডিওটো নিজৰ মোবাইল স্ক্ৰিনত দেখিব পাবা তাৰ পৰা চাই ল'ব পাৰিবা তো আছিল হু ইজ প্ৰাঞ্জল এতিয়া প্ৰাঞ্জল কোন আছিল আমাৰ সেই অসমৰ লৰাজন আছিল প্ৰাঞ্জল ইজ এ youngster মানে হল যেবিলাক তোমাৰ এই ক্লাস 10 ৰ মানে তলত পঢ়ে বা ক্লাস 6 ৰ ওপৰত পঢ়ে তেনেকুৱা ধৰণৰ বয়সৰ লৰা ছোৱালী বিলাকক কি বুলি কোৱা হয় youngster বুলি কোৱা হয় সাধাৰণতে এতিয়া প্ৰাঞ্জল কোন আছিল প্ৰাঞ্জল এজন youngster আছিল কৰ পৰা আছিল অসমৰ পৰা আৰু যিজনে নেকি কোড পঢ়িছিল দিল্লীৰ স্কুলত পঢ়িছিল আৰু কাৰ লগত পঢ়িছিল ৰাজবীৰৰ লগত পঢ়িছিল ঠিক আছে তো প্ৰাঞ্জলৰ বিষয়ে আমি জানো ওকে how many cups of tea are drunk throughout the world every day প্ৰতিদিনে পৃথিৱীত কিমান কাপ চাহ খোৱা হয় এই কথাটো হতিছে প্ৰতিদিনে সো আমি পাঠত পঢ়িছো মানে কিতাপত পাইছো যে 80 crore তোমাৰ কি হয় কাপস অফ টি ইমান কাপ টি খোৱা হয় throughout the world গোটেই পৃথিৱীত প্ৰতিদিনে every day what genre of literature did Pranjal like to read এতিয়া genre মানে হ'ব কেনেকুৱা ধৰণৰ ইয়াত এটো বুজাব বিচৰা হৈছে ওকে আৰু মই যিমান বিলাক ওয়াৰ্ড কৈ যাম এইটো পাঠত যেনেকুৱা ধৰণৰ মিনিং বুজাইছে মই হেইটোহে মানে চেষ্টা কৰিম কবৰ কাৰণে সো ইয়াত কৈছে যে কেনেকুৱা ধৰণৰ মানে লিটাৰেচাৰ মানে সাহিত্য পঢ়িবলৈ মানে পছন্দ কৰিছিল কোনে কৰিছিল প্ৰাঞ্জলে পঢ়িছিল ওকে সো প্ৰাঞ্জলৰ ইচ্ছা মানে পছন্দ হল লিটাৰেচাৰ পঢ়া কিন্তু কেনেকুৱা ধৰণৰ লিটাৰেচাৰ পঢ়ে প্ৰাঞ্জলে ডিটেকটিভ ষ্টৰী কিছুমানৰ মানে লিটাৰেচাৰটো পঢ়ে নেক্সট কোৱেশ্চনটো লৈছো write about legends মানে হল ইয়াত তোমাৰ সাধু কথা বা কাহিনী এটোৰ কথা কোৱা হৈছে concerning the discovery of tea যে চাহৰ ডিসকভাৰী বা চাহৰ আৱিষ্কাৰৰ লগত সংগতি ৰাখি যে কেইটা কাহিনীৰ কথা কোৱা হৈছে
এই পাঠটোত ওকে নেৰেট ব্ৰিফলি বা তোমাৰ এই কুৱেশ্যনটো এনেকৈ অৰ্ডি আহিব পাৰে নেৰেট ব্ৰিফলি ৰাজবীৰছ ৰিমাৰ্কছ অন দ্য ডিস্কভাৰী অফ টি এণ্ড লেজেণ্ডছ ডেট ছাৰাউণ্ড ইট তো ৰাজবীৰে চাহৰ আৱিষ্কাৰৰ বিষয়ে কেনেকুৱা ধৰণৰ কাহিনী কৈছিলে সেই কথাখিনিৰ বিষয়ে তোমাক সুধিছে চ' প্ৰশ্নত তোমালোকক দুটা লিখিব দিব পাৰে নাইবা কেতিয়াবা তোমালোকক যিকোনো এটা লিখিব দিব পাৰে কাৰণ ইয়াত আমি এই পাঠটোত আমি দুটা লেজেণ্ড পাইছোঁ এটা হ'ল ইণ্ডিয়ান লেজেণ্ড আৰু এটা হ'ল চাইনিজ লেজেণ্ড হয় নে নহয় তো তোমালোকক দিব পাৰে যে ভাৰতৰ লেজেণ্ডটো দিব পাৰে যে ভাৰতৰ যিটো কাহিনী আছিলে সেইটো লিখা নাইবা চাইনিজ যিটো কাহিনী আছিলে সেইটো লিখিব দিব পাৰে চ' তোমালোকে দুটা লেজেণ্ড বা কাহিনী চাই থোৱাটো ভাল প্ৰথম লেজেণ্ডটোৱে কি কৈছিলে যে চাইনিজ ৰজা এজন আছিলে আৰু যিজনে নেকি সদায় কি কৰিছিলে গৰম পানী খাইছিলে মানে খোৱাৰ আগত পানী খোৱাৰ আগত সেইটো বইল কৰি খাইছিলে ওকে উতলাই খাইছিলে ৰজাজনে খাইছিলে চ' এদিনাখন কি হয় তোমাৰ ওৱান ডে ফিউ লিভছ কিছু অলপ মানে ঠাৰিত মানে গছৰ চাহ গছৰ মানে ঠাৰিৰ পৰা বা সৰু ডাল এটাৰ পৰা কি পৰিছিলে পাত কেইখিলামান ক'ত পৰিছিলে সেই মানে গৰম কৰি থকা বা উতলি থকা পানীত পৰি গৈছিলে আৰু তাত সেই পানীখিনি খোৱাৰ পিছত ৰজা যেতিয়া এম্পায়াৰজনে যেতিয়া সেই পানীখিনি খাইছিলে তাৰপিছত কি আছিলে তাৰ পৰা যিটো সোৱাদ পাইছিলে বহুত ভাল লগা এটা সোৱাদ আছিলে আৰু তেতিয়াৰ পৰাই এই চাহখিনিৰ মানে এই পানীখিনিৰ নাম বা এই গছটোৰ পৰা যিখিনি পানী বনায় তাক আমি কি বুলি কওঁ টি বুলি কওঁ আৰু সেই গছজোপাক কি বুলি কয় চাহ গছ বুলি কোৱা হয় তেতিয়াৰ পৰা ওকে তেতিয়াৰ পৰা এইটোক চাহপাত বুলি কোৱা হয় এতিয়া ভাৰতৰ পৰা যিটো মানে তোমাৰ এই লেজেণ্ড বা কাহিনী আছিলে সেইটো কেনেকুৱা ধৰণৰ আছিলে তো একৰ্ডিং টু দ্য লেজেণ্ড ওৱান্স ইন এনচেণ্ট ইণ্ডিয়া মানে প্ৰাচীন ভাৰতত দেয়াৰ ৱাজ এন এস্কেটিক এজন কি আছিলে সাধু আছিলে যাৰ নাম আছিলে কি বোধি ধৰ্মা ওকে আৰু তেখেতে হু কাট অফ হিজ আইলিডছ আৰু তেখেতে নিজৰ চকুৰ পতা কাটি দিছিলে মই এইবিলাকৰ একদম সম্পূৰ্ণকৈ ধুনীয়াকৈ ফটো দি তোমালোকক ভিডিঅ'ত বুজাই দিছোঁ তোমালোকে সেইটো ভিডিঅ'ত গৈ চাব পাৰা এইটো চেপ্টাৰৰ কাৰণে যিখিনি পাঠৰ মানে টেক্সটখিনি আছিলে সেইখিনি পঢ়ুৱাই দিছোঁ তাত তোমালোকে ধুনীয়াকৈ গৈ সকলো শব্দৰ অৰ্থ তোমালোকে ভালদৰে বুজিব পাৰিবা eyelids because he feels sleepy during the meditation এতিয়া এই যিজন সাধু আছিলে এই সাধুজনে কিয় চকুৰ পতা কাটিব লগা হৈছিলে এই কাৰণে কাটিব লগা হৈছিলে কাৰণ তেখেতে কি কৰিছিলে মেডিটেশ্যন ধ্যান কৰি থকা সময়ত মানে টোপনিত গুচি যায় তাৰ কাৰণে এই টোপনিটো গুচাবৰ কাৰণে কি কৰিছিলে তেখেতে চকুৰ পতাটো কাটি দিছিলে আৰু তাৰ পৰা কি কৰিছিলে 10 জোপা সুধিব পাৰে কেইজোপা গছ হৈছিলে তাৰ পৰা 10 জোপা মানে চাহ গছ তাৰ পৰা উৎপন্ন হৈছিলে ওকে the leaves of these plants when put into hot water and drunk vanished sleep এতিয়া এই যিবিলাক গছজোপা হ'ল ইয়াৰ পৰা 10 জোপা গছ হ'ল এই গছৰ পাতবিলাক যেতিয়া পানীত মানে গৰম পানীত দি কিনে পি খাইছিলে পানীখিনি খাইছিলে তেতিয়া কি হৈছিলে টোপনি গুচি গৈছিলে আৰু তেতিয়াৰ পৰা তাৰ নাম চাহপাত হৈ যায় ঠিক আছে চ' এইটো হ'ল আমাৰ ভাৰতীয় এটা কাহিনী আৰু ওপৰতো হ'ল আমাৰ চাইনিজ কাহিনী চ' এইটো হ'ল আমাৰ লেজেণ্ড দুটা লেজেণ্ডৰ বিষয়ে চ' এইটো মেট্ৰিকত কোন চনত আহিছিলে সেইটো দিয়াই আছে HSLC ইয়াৰটো দিয়া আছে তোমালোকে সেইটো চাই ল'ব পাৰা নেক্সট কুৱেশ্যনটো আছে যে এটা ডেছক্ৰিপশ্যন দিব লাগে আমি ঢেকীয়াবাৰী টি গাৰ্ডেনটো কেনেকুৱা আছিলে ওকে আৰু প্ৰাঞ্জল এণ্ড ৰাজবীৰে কেনেকুৱাকৈ মানে সেই ঢেকীয়াবাৰী টি গাৰ্ডেনৰ বিষয়ে দেখিছিলে সেই বস্তুটো ক'ব লাগে when they were driving through it আৰু যেতিয়া সিহঁতে সেই চাহ বাগানৰ মাজেৰে গাড়ী চলাই গৈ আছিলে চ' সিহঁতে কেনেকুৱা ধৰণৰ এটা ডেছক্ৰিপশ্যন দিছে তাৰ বিষয়ে আমি ক'ব লাগে নাইবা এই কুৱেশ্যনটো তোমাক এনেকুৱাকৈ আহিব পাৰে যে গিভ এ ডেছক্ৰিপশ্যন অফ মেগনিফিচেণ্ট ভিউ অফ টি গাৰ্ডেন মানে সেই টি গাৰ্ডেনৰ যিটো মোহিত যিটো তোমাৰ ভিউ আছিলে যিটো দৃশ্য আছিলে যিটো ধুনীয়া দৃশ্য আছে তাৰ বিষয়ে ৰাজবীৰে মানে কেনেকৈ সেই বস্তুটো উপস্থাপন কৰিছিলে বা ৰাজবীৰক কেনেকুৱা লাগিছিলে যেতিয়া সিহঁতে ক'ৰ পৰা আহিছিলে মানে ৰেলৰ পৰা আহি আছিলে ওকে ৰেলৰ পৰা নামি আহি আছিলে চ' সেই বস্তুৰ বিষয়ে অলপ ক'ব দিছে নাইবা এই কুৱেশ্যনটো এনেকুৱা আহিব পাৰে যিবিলাক নেকি তোমালোকৰ ইয়াৰ ৱাইজ ইয়াত দিয়া আছে কোনটো ইয়াৰত কেনেকৈ আহিছিলে চ' গিভ এ ব্ৰিফ ডেছক্ৰিপশ্যন অফ ঢেকীয়াবাৰী টি গাৰ্ডেন চ' চিমিলাৰ মানে সৰুকৈ এনেকৈ আহিব পাৰে যে ঢেকীয়াবাৰী টি গাৰ্ডেনৰ বিষয়ে এটা চমুকৈ আভাস এটা দিব লাগে তো ঢেকীয়াবাৰী টি গাৰ্ডেনটো এটা তোমাৰ কি আছিলে বহুত মানে বহল এৰিয়া আছিলে ভাষ্ট মানে হ'ল বহুত ডাঙৰ বা বহল এৰিয়া বুলি কোৱা হয় বহল জেগা বুলি কোৱা হয় ইটছ বিউটি
is mesmerizing as well as tea plants are print neatly মানে এই যেটো বাগানটো আছিল চাহ বাগান আছিল ইয়াৰ মানে দৃশ্য বহুত মানে মনোমোহিত আছিল ধুনীয়া আছিল আৰু ইয়াত থকা চাহ গছবিলাক কি কৰিছিল সুন্দৰকৈ মানে একদম সমান কৰি কাটা আছিল বা ছাটি দিয়া আছিল ওকে ধুনীয়াকৈ সাফ কৰি দিয়া আছিল টু দা সেম হাইট মানে সমান আকাৰত কাটা আছিল amid the tea plants there are tall shade trees তো সেই মানে চাহ গছৰ মাজে মাজে কি আছিল দীঘলীয়া কিছুমান তোমাৰ কি আছিল চাহ দিবৰ কাৰণে দীঘল কিছুমান গছ আছিল তো মই ইয়াৰ ভিডিওটো দেখুৱাই দিছো ইয়াৰ আগৰ ভিডিওটো তোমালোকে হেতু চাই লবা কেনেকুৱা গছ আছিল গ্ৰুপছ অফ টি প্লাকাৰ্স উইথ বেম্বো বাস্কেট মানে আমাৰ যিবিলাক চাহৰ পাত যিবিলাকে সিঙে আৰু হিয়তে কি কৰিছিল নিজৰ পিছপিনে একোটা মানে পিঠিত বেম্বৰ বাস্কেট লোৱা আছিল ওকে আৰু সিন among the bushes during the sprouting period তো যেতিয়া মানে এই নতুনকে পাত গজালি মেলে তেতিয়া এনেকুৱা ধৰণৰ মানুহক সেই চাহ বাগানত দেখা পোৱা গৈছিল ঢেকিয়াবাৰী টি গাৰ্ডেন was managed by Pranjal's father আৰু সেই যেটো ঢেকিয়াবাৰী টি গাৰ্ডেন আছিল এটো প্ৰাঞ্জলৰ দেউতাকে মেনেজ কৰিছিল যিজনৰ নাম আছিল মিস্টাৰ বৰুৱা ৰাজবীৰ was mesmerized to see the greenery of the garden তো ৰাজবীৰ অভিভূত হৈ পৰিছিল চাহ বাগানৰ সেই সেউজীয়া দৃশ্যটো দেখা পায় he saw a stretch of tea bushes as far as eyes could see তো ৰাজবীৰে ইমান মানে চাহৰ বাগান দেখিছিল মানে তাৰ চকুৰ মানে যিমান দূৰলৈকে চাব পাৰে বা যিমান দূৰলৈকে দেখি পাব পাৰে হিমান দূৰলৈকে কেৱল চাহৰ বাগানে দেখি আছিল সো এখিনি আছিল আমাৰ ঢেকিয়াবাৰী টি গাৰ্ডেনৰ বিষয়ে দুআষাৰ ওকে তাৰ পিছত কৈছে যে তোমালোকে এখিনি পঢ়িব লাগে ইয়াত যিখিনি থিওৰি দি আছে এইবিলাক পঢ়িব লাগে এখিনি পঢ়ি কিনে তলত দিয়া আনসাৰখিনি কৰিব লাগে আৰু এখিনি হল আমাৰ সেই কিতাপৰ পৰা তুলি দিছে তো তাৰ কাৰণে আমি এখিনি নপঢ়ো ডাইৰেক্ট আমি আনসাৰত মানে কোৱেশ্চনটো গুছি যাম কোৱেশ্চনটো আনসাৰ কৰিম আমি তো একৰ্ডিং টু ইণ্ডিয়ান লেজেন্ড হাউ ওয়াজ টি ডিসকভাৰ্ড তো ইণ্ডিয়ান লেজেন্ড এই কাৰণে কৈছো আমি দুটা লেজেন্ড পঢ়িছো তাৰে ইণ্ডিয়ান লেজেন্ডটো যেটো আছিল যেটো নেকি বডিধৰ্ম নামৰ এজন মানুহ আছিল আৰু তেখেতৰ মানে মেডিটেশন কৰোতে বা ধ্যান কৰোতে টোপনি আহি যায় তাৰ কাৰণে তেখেতৰ আইলিডছ বিলাক কি কৰিছিল কাটি দিছিল আৰু সেই আইলেটস কাটি দিয়াৰ পৰা 10 জোপা তাৰ পৰা সাগছ উৎপন্ন হৈছিল আৰু সেই সাগছৰ পাতেৰে গৰম পানী দি কিনে মানে চাহ বনাই খালে টোপনিটো ভাঙি যায় সো হেতু আছিল আমাৰ ইণ্ডিয়ান লেজেন্ডটো এক নম্বৰটো তোমালোকে আগতেটো ডিসকাস কৰা গৈছে হেতু চাই লব পাৰা where tea was first used যে চাহ পোন প্ৰথমত কোট ব্যৱহাৰ কৰা হৈছিল সো আমি জানো যে চীন দেশত যে চাহ পোন প্ৰথমত ইউজ কৰা হৈছিল when tea discovered tea কেতিয়া আৱিষ্কাৰ হৈছিল টিটো আৱিষ্কাৰ হৈছিল মানে চাহ আৱিষ্কাৰ হৈছিল কেতিয়া চাইনাত হৈছিল আৰু কিমান মান সময় আগত হৈছিল এটো আছিল তোমাৰ 2700 BC বা ইয়াক আমি কি বুলি কওঁ বিফৰ ক্ৰাইষ্ট বা খ্ৰীষ্ট্ৰ পূৰ্ব in which country did tea reach Europe in which century did tea reach Europe যে কিমান সেঞ্চুৰীত কিমান শতিকাত ইউৰোপত চাহৰ আৰম্ভণি হৈছিল তো আমি 16th century বুলি পাইছো সো 16th centuryত আমাৰ চাহটো কোট আহিছিল ইউৰোপত আৰম্ভ হৈছিল সিমিলাৰলি ইয়াত তোমাৰ 2019ত আহিছিল যে এখিনি তোমালোকক পঢ়িব দিছে আৰু যিখিনি নেকি তোমাৰ কি হয় পাঠত আছে তোমালোকৰ কিতাপত আছে সো তাৰে পৰা আমি এই তলত দিয়া কোৱেশ্চনখিনিৰ আনসাৰ আমি কৰিব লাগে সো অলৰেডি আমি পাঠটো আলোচনা কৰিছো সো হেখিনি আমি নপঢ়ো পঢ়ি সময় নষ্ট নকৰো ডাইৰেক্টলি আমি কোৱেশ্চনত গৈছো হাউ ওয়াজ টি ড্ৰাংক ইন ইউৰোপ ইন 16th century তো 16 শতিকাত ইউৰোপত চাহক কেনেকুৱাকৈ মানে খোৱা গৈছিল মানে কি হিচাপত খোৱা গৈছিল সো টি ওয়াজ ড্ৰাংক এটো এক নম্বৰৰ উত্তৰ টি ওয়াজ ড্ৰাংক ইন ইউৰোপ ইন দা 16th century more as medicine as that as beverage মানে সুস্বাদু যেনেকৈ আমি কোকা কোলা বগেৰা খাও বা যেনেকৈ আমি অন পনীয়া খাদ্যবিলাক খাও তেনেকুৱা ধৰণে ব্যৱহাৰ কৰা নাছিল কি কেনেকৈ ব্যৱহাৰ কৰিছিল মেডিসিন হিচাপে ঔষধ হিচাপেহে মানে 16 শতিকাত কোট ইউৰোপত মেডিসিন হিচাপেহে বেছিকৈ ব্যৱহাৰ কৰা গৈছিল ওকে what is Chinese legend about tea তো আমি তো আলোচনা কৰিছো যে চাইনিজ লেজেন্ডটো কি আছিল আৰু ইণ্ডিয়ান লেজেন্ডটো কি কৰা গৈছিল এই দুটা আমাৰ মানে আলোচনা কৰা গৈছে সেম বস্তুখিনি ইয়াত কোৱা হৈছে চাইনিজটো যত নেকি তোমাৰ এই চাইনিজ এম্পায়াৰ জনে যে গৰম পানী উতলাই খাইছিল আৰু চাহ গছৰ পাত পৰি তাত মানে এটা ধুনীয়া সোৱাদ দিছিল সেই চাহখিনিৰ আৰু আমাৰ ইণ্ডিয়ান লেজেন্ড যেটো বডিধৰ্ম নামৰ মানুহ আছিল তেখেতৰ পৰা যেটো মানে লেজেন্ড ওলাইছে হেতু choose the correct answer from acha amar etu asile 13 number 2 state the following statement are true or false in the context mane tolor duta bakyo dia goise yar kuntu true hoy kuntu false hoy hetu kobo lage tea came Europe only in the 16th century and was drunk more as medicine than
এজ বেভাৰেজ তো এইটো আমি পালোঁ অলপ আগতে এইটো পালোঁ চ' দিছ ইজ ট্ৰু এইটো আমাৰ কি হয় এটা ট্ৰু ষ্টেটমেণ্ট হয় এতিয়া 16th চেঞ্চুৰীৰ বিষয়ে কৈছে হয়নে নহয় ইউৰোপত চাহ কেতিয়াৰ পৰা আৰম্ভ হৈছিলে সেইটো 16th century. Now, next question to question, so it was ki hol true hol. The tea came Europe only in the 18th century. So 18th century ami kono kotha poa nai sahor mane Europe aro sahor kotha. So yet automatically itu ki hobo amar wrong statement hoi jabo. Thik ase? So baki khini ami bade dilu baro je karon yato tumar beverage buli koise karon beverage nohoy amar basically more medicine বুলি হে ইউজ কৰিছিলে ঠিক আছে সো প্ৰথমতে আমি ৰং ষ্টেটমেন্ট পাইছো সো আমাৰ সেকেন্ড ষ্টেটমেন্টটো কি হ'ব এটো এটা ফলস statement হ'ব ওকে তাৰপৰ তলত কি দিছে যে চুজ দা কারেক্ট আনসার যে তলত এই লাইনটো কৈছে যে নো ওয়ান ৰিয়েলি নোজ হু ডিসকভাৰ্ড টি বাট এতিয়া কিতাপত তোমালোকে এই সেন্টেন্সটো যত পাইছা তাৰে পিছত তুমি দেখিব পাবা তলৰ কোনটো লিখা আছে কৈছে যে কোনে চাহ আৱিষ্কাৰ কৰিছে মানে নাজানে নো ওয়ান ৰিয়েলি নোজ হু ডিসকভাৰ্ড টি ওকে তো কোনো নাজানে সো তাৰ কাৰণে বাট there are two legend there are one legend there are many legend কোনটো হতো হেতু হ'ব আমাৰ there are many legend because two legendৰ কথা কেৱল আলোচনাহে কৰিছে আমাৰ এই টেক্সটত বা এই পাঠত হয়নে নহয় বাকি there are one legend তো নহয় কাৰণ অলৰেডি আমি দুটা legend পালোৱে মানে আলোচনা কৰিছে কিন্তু বহুত এনেকুৱা ধৰণৰ মানে কাহিনী আছে তাৰে আমি কেৱল দুটাহে ইয়াত আলোচনা কৰিছো কিন্তু আমাৰ এই যেটো লাইন দি আছে তাৰ লগত আমাৰ কিতাপত পোৱা যেটো লাইন আছে হেতু হল there are many legends so আমাৰ কারেক্ট আনসারটো হ'ব point number 3 so এখিনি আছিল আমাৰ টি ফ্ৰম আসামৰ বিষয়ে আমাৰ অলপ ডিসকাস কৰিবলগীয়া যিখিনি কোৱেশ্চন এইচএসএলসি এক্সামত বেছিকৈ আহা দেখিছো আৰু তোমালোকে এই কোৱেশ্চনখিনি অহাৰ আগতে পাৰিলে তোমালোকে পাঠভিত্তিক যিখিনি টেক্সট আছে যিখিনি পঢ়োৱা বস্তু আছে সেইখিনি মই ভালদৰে তোমালোকক ছবিৰ সহায়ত অৰ্থখিনি বুজাই দিছো সেইখিনি তোমালোকে এবাৰ চাই লবা আৰু ইয়াৰে যেটো ক্লাছ 10 ৰ কাৰণে ইংলিছৰ যেটো প্লেলিষ্ট আছে মই ডেসক্ৰিপচন বক্সত দি দিছো তোমালোকে অলপ সেইখিনি চাই ল'ব পাৰিবা আৰু কনফিউজনখিনি দূৰ কৰিব পাৰিবা সো ভিডিওটো আৰু বেছি দীঘলীয়া নকৰো থ্যাংক ইউ সো মাচ